यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। আমাৰ ৰাজ্যত গোপালন এক পৰম্পৰা হৈ থকা নাই, বৰঞ্চ ই হৈ পৰিছে জীৱন নিৰ্বাহৰ আহিলা। কিয়নো বিজ্ঞানসন্মত গোপালনে গাখীৰ উৎপাদন বৃদ্ধিত অৰিহণা যোগোৱাৰ লগতে প্ৰদান কৰে আৰ্থিক নিৰাপত্তা। গোপালনৰ সফলতাৰ প্ৰাথমিক চৰ্তটোৱে হ'ল এখন নিশ্চিত গাখীৰৰ বজাৰ। বজাৰ অবিহনে গোপালকে আৰ্থিক নিৰাপত্তা অনুভৱ কৰিব নোৱাৰে। সেয়ে বিজ্ঞানসন্মত গোপালনৰ প্ৰাৰম্ভণিতে চাব লাগে কাষৰত থকা এখন নিশ্চিত গাখীৰৰ বজাৰ। তেনেদৰে গোপালকে বিজ্ঞানসন্মত গোহালি, উৎপাদনক্ষম বৰ্ণসংকৰ গাই গৰু ক্ৰয়, সমতুল দানা, প্ৰয়োজনীয় প্ৰতিষেধক চিটা আৰু পেলুৰ দৰৱ খুওৱা তথা নিয়মীয়া প্ৰজননৰ কথাটো মন কৰা উচিত। ৰাজ্যত চৰকাৰী সংস্থাপনৰ সীমাবদ্ধতা হেতু বহুসংখ্যক যুৱকে বিজ্ঞানসন্মত গোপালন কৰিবলৈ অহাটো এটা আদৰণীয় বিষয়। ই কেৱল নিবনুৱা সমস্যাৰ দূৰীকৰণৰ লগতে নহয়, ৰাজ্যত দুগ্ধ উৎপাদন বৃদ্ধিতো অৰিহণা যোগাব পাৰে। সফল গোপামৰ বাবে যেনেদৰে পৰিপুষ্টি, নিয়মীয়া প্ৰজনন আৰু স্বাস্থ্য সুৰক্ষাৰ প্ৰয়োজন, তেনেদৰে এক আদৰ্শ গোপাম আন 10জন উদ্যমীৰ বাবে আদৰ্শৰ কাৰণ হ'ব পাৰে। কিয়নো এখন আদৰ্শ পামে গোহালিৰ পৰা সামগ্ৰিক ব্যৱস্থাপনাত বিজ্ঞানসন্মত দিশসমূহক অধিক গুৰুত্ব দিয়ে। ফলত উৎপাদন ব্যয় কমোৱাৰ লগতে গুণগত উৎপাদনে অধিক আয়ৰ সুযোগ প্ৰদান কৰে। হাজোৰ ৰাজচক্ৰৰ নিজ হাজোৰ তপন দাস এজন উদ্যমী আৰু পৰিশ্ৰমী গোপালক। ৰাতিপুৱাৰ পৰা গোপামত জড়িত হৈ গাখীৰ খিৰোৱাৰ পৰা বিতৰণলৈ সকলো দায়িত্ব নিজেই কৰে। এই প্ৰসংগত তপন দাসে কয় এনেদৰে। আৰু দাস, আপুনি এই দুগ্ধ পাম খোলা বা গো পাম খোলাৰ কথা মনলৈ কিয় আহিল? কিয় মানে ছাৰ, গৰু ফাৰ্ম কৰিলে মই 2জন মানুহ ৰাখিব পাৰিম। পাৰি হ'লে সেই 2জন মানুহ অলপমান খাৱালত টেনশ্যন নহ'ব। আপোনাৰ সেইটোৰ কাৰণে মই গো ফাৰ্ম খুলিছোঁ। গতিকে কেনেধৰণে আৰম্ভ কৰিলে? প্ৰথম মোৰ হেৰি গৰু আছে, ক্ৰছ গৰু আছিল। ক্ৰছ গৰু থাকোঁতে মোৰ বেছি লাভৱান হোৱা নাছিলোঁ। এতিয়া মই ভাবিলোঁ মানে মই অলপ দামী গৰু আনো, গাখীৰো 10-15 লিটাৰ ওলা গৰু আনো, তেতিয়াহ'লে মই বেছি লাভৱান হ'ব পাৰিম। সেইটোৰ কাৰণত মই হেৰি গৰু আনিছোঁ অলপমান। কেইটা আনিলে তেতিয়া? মই প্ৰথম 3টামান আনিছিলোঁ। 3টাৰ পৰা মই চাই ল'ম বোলো আৰু অলপ বেছিকৈ আনিলে মই আৰু ভাল হ'ব। সেনেকৈ হৈ হৈ মোৰ 10টা গৰু হৈ গ'ল। 10টা হোৱাৰ পৰা এতিয়া মোৰ বহুত ভাল হৈছে। গাখীৰো মই বহুত খিন্দি পাওঁ। এতিয়া কিমান মুঠ আছে গাই গৰু আছে? গাই গৰু 10টা আছে। 10টা আছে। আৰু মানে আমি একেলে এভাৰেজ হিচাপত গাখীৰ উৎপাদন কেনেকুৱা? গাখীৰ মই মোটামুটি 120লৈকে পাইছিলোঁ। এতিয়া মোৰ গাভিনো আছে। গাভিন থাকিলে অলপমান এতিয়া মই 90 মান পাই আছোঁ। 90 লিটাৰ। বাৰু দাস, আপুনি গাখীৰখিনি ক'ত বিক্ৰী কৰে? মই লোকেলতে বিক্ৰী কৰোঁ। দৈও বিক্ৰী কৰোঁ, পনীৰটো বিক্ৰী কৰোঁ। এই গোটেইখিনি এনেকৈ যায় আৰু মোৰ লোকেল। প্ৰতি লিটাৰত কেনেকৈ হেৰি কৰে? 50 টকা লিটাৰ। আৰু গাখীৰ বিক্ৰীত কিবা অসুবিধা হৈছে নেকি? অসুবিধা মোৰ হোৱা নাই। অসুবিধা হোৱা নাই নহয়। মোৰ ভাল আৰু গৰু আনিব ইচ্ছা গৈছে মোৰ। গাখীৰ বেছি ভাল লাগিছে মোৰ। দৈ পনীৰ ঘৰৰ পৰাই গুচাই যাইছোঁ। আৰু এই গাখীৰ বিক্ৰীৰ ক্ষেত্ৰত আপোনাৰ কোনো অসুবিধা হোৱা নাই মোৰ। কিন্তু ইয়াৰ ফলত আপুনি কি ক'ব খোজে যে আমাৰ কোনো এজন যুৱকে বা মানে কোনো এটা পৰিয়ালে গাই গৰু পালন কৰি পৰিয়াল এটা চলাই থাকিব পাৰিব ছাৰ? তেনেকুৱাকৈ পৰিয়াল চলাবলৈ এজন মানুহৰ কেইটা গাই গৰু লাগিব? গাইটো এতিয়া এজন মানুহ হ'লে 2টা গাই হ'লে হৈ যায় ছাৰ। 15 লিটাৰ গাই হ'লে 30 লিটাৰ গাখীৰ। 30 লিটাৰ গাখীৰত যদি সিহঁতক 10 লিটাৰ খোৱা যায়, 20 লিটাৰত পৰিয়াল এটা আৰামত চলে। তাৰমানে কেইটা গৰু লাগিব? 2টা গৰু দিয়ে এখন পৰিয়াল চলি থাকিব পাৰিম ছাৰ। যদি ধুনীয়াকৈ চলিব পাৰে। কিন্তু গাখীৰ 15 লিটাৰকৈ হ'ব লাগিব ছাৰ। যদি 2 লিটাৰ ওলায় তেতিয়াহ'লেতো কাম নহ'ব ছাৰ। আকৌ সিহঁতকো খুৱাব লাগিব বেছি। সেইকাৰণে ছাৰ 15 লিটাৰ 20 লিটাৰ ওলা গৰু হ'লে বেছি ভাল হয়। কিছুমানে ছাৰ ভয় কৰে ছাৰ, বেছি দামী গৰু হ'লে ঘৰত বনা গৰুগিলা বোলে কষ্ট বেছি,
কিন্তু মই ছাৰ একো কষ্ট পোৱা নাই মোৰ এতিয়া আছে ছাৰ মই অলপ খেৰ ঘাঁহ যদি মই নিজা মাটিত বেছিকৈ কৰিব পাৰোঁ তেতিয়া মই 30টামান গাই পুহিব পাৰিম ছাৰ পৰিষ্কাৰ পৰিচ্ছন্নতা গোহালি ঘৰৰ এটা প্ৰয়োজনীয় দিশ কিয়নো মজিয়াৰ নিয়মীয়া পৰিষ্কাৰে ওহাৰ ফুলা ৰোগৰ মাত্ৰা কমাব পাৰে তেনেদৰে নিয়মীয়া প্ৰতিষেধক চিটা পৰিপুষ্টিয়ে সুস্থ প্ৰজনন আৰু স্বাস্থ্যৰ দিশ নিৰ্দেশনা কৰে এই প্ৰসংগত হাজো ৰাজ্যিক পশু চিকিৎসালয়ৰ পশু চিকিৎসা বিষয়া ডাক্তৰ দিলীপ কুমাৰ পাঠকে কয় এনেদৰে আমাৰ হাজো অঞ্চল এখন কৃষিজীৱী কৃষি প্ৰধান ঠাই ইয়াত আমাৰ শতকৰা 70-80% ৰাইজে কৃষিৰ লগত জড়িত আৰু পশুপালনৰ লগত জড়িত আৰু এই বৃহত্তৰ অঞ্চলত আমাৰ দুগ্ধ উৎপাদনৰ বৃহৎ মানে সম্ভাৱনা আছে আমাৰ 70 দশকৰ পৰাই আমাৰ ইয়াত লিকুইড চিমেণ্টৰ দ্বাৰা কৃত্ৰিম প্ৰজনন হৈ আছিলে এতিয়া যদিও আমাৰ ফ্ৰজেন চিমেণ্ট ব্যৱহাৰ কৰা হৈছে আমাৰ ৰাইজ মানে যথেষ্ট উৎসাহজনক আমাৰ কৃত্ৰিম প্ৰজননৰ ক্ষেত্ৰত ইয়াত আমাৰ ক'বলৈ গ'লে ঘৰে প্ৰতিয়ে এজনী দুজনী ক্ৰছ গৰু আছে যদিও মানে 70 দশকৰ পৰাই আমাৰ কৃত্ৰিম প্ৰজনন হৈ আছে মাজে সময়ে বান হোৱাৰ কাৰণে আমাৰ ইয়াত অলপ সম্ভাৱনাটো কমি গৈছিলে এতিয়া আকৌ সেই পুৰণা অৱস্থা ঘূৰি আহিছে আগৰ অৱস্থা ঘূৰি আহিছে ইয়াত মানে আপোনাৰ যথেষ্ট সম্ভাৱনা আছে আৰু আমাৰ জীৱৰ নিবনুৱা ডেকা আছে তেওঁলোকে কৃষি পালনৰ লগত জড়িত হৈছে আৰু এতিয়া লাভৱান হোৱাও দেখা গৈছে ইয়াত এতিয়া এনেকুৱা আছে আমাৰ কিছুমান দুগ্ধ সমবায় সমিতি DCSও গঠন কৰা হৈছে আৰু এই গঠনৰ জৰিয়তে আমাৰ গাখীৰবোৰ ইয়াত যি অতিৰিক্ত গাখীৰ হয় সেইবোৰ আমাৰ গুৱাহাটী পুৰবী ডায়েৰীলৈ হয় মানে পঠোৱা হয় আৰু তাৰ দ্বাৰা কৃষকসকলে মানে নিজৰ অতিৰিক্ত গাখীৰখিনি বিক্ৰী কৰিছে আৰু কিছুমান ক্ষেত্ৰত কি কৰা হৈছে আমাৰ ইয়াত যিখিনি গাখীৰ প্ৰডাকশ্যন হয় সেইখিনি গাখীৰ আমাৰ ঘৰে ঘৰে আমাৰ যেতিয়া আমাৰ ৰাইজ যথেষ্ট আছে ইয়াত হাজো অঞ্চলতো মানে এই গাখীৰখিনি ব্যৱহাৰ কৰা হয় আৰু অতিৰিক্তখিনি আমাৰ পুৰবী ডায়েৰীলৈ পঠিওৱা হয় এতিয়া কথা হৈছে কি আমাৰ ইয়াত ৰাইজে জাৰ্চি আমাৰ থলুৱা গৰুৰ লগত জাৰ্চিৰ কৃত্ৰিম প্ৰজনন কৰিছে আৰু হলষ্টেইন ফ্ৰিজিয়ান গৰুৰো মানে কৃত্ৰিম প্ৰজনন কৰা হৈছে এই দুটা হৈছে লগতে আমাৰ এতিয়া চাহিৱাল আৰু গিৰ এই দুটা প্ৰজাতিৰ গৰু আহিছে ইয়াত কৃত্ৰিম প্ৰজনন হৈছে আমাৰ ৰাইজ মানে এতিয়া আপোনাৰ যিখিনি গাখীৰ উৎপাদন হৈ আছে তাৰ পৰা গাখীৰখিনি বিক্ৰীও কৰিছে লগতে পনীৰ দৈ ক্ৰীম এইবোৰো বনাইছে আৰু এইখিনি আমাৰ থলুৱা বজাৰৰ লগতে গুৱাহাটীলৈও মানে আপোনাৰ পঠিয়াই তেওঁলোকে লাভৱান হৈছে আমাৰ ইয়াত কি হৈছে এতিয়া আপোনাৰ ধৰক আমাৰ যিখিনি আমাৰ পশুপালকসকলে গৰু উৎপাদন মানে যিটো গৰু পালনৰ লগত জড়িত হৈ আছে তেওঁলোকে প্ৰথমতে কি হয় আমাৰ নজৰ দিব লগা ঠাই আছে কিছু তেওঁলোকে জানিবলগীয়া আছে আমাৰ গোহালিটো কেনেধৰণৰ হ'ব লাগে গোহালিটো আপোনাৰ আমাৰ গোহালিটো লোকেল যিখিনি আমাৰ স্থানীয়ভাৱে পোৱা বয় বস্তু আছে সেইখিনি বাঁহ বেতেৰেও বনাব পাৰে কিন্তু কথা হৈছে কি আমাৰ মজিয়াখন সাধাৰণতে কংক্ৰিটৰ হ'লে বেছি ভাল হয় আৰু আপোনাৰ এটা যিটো আমাৰ খাদ্য দিয়া ঠাইৰ পৰা তাৰ লগত এটা শ্লোপ থাকিব লাগে 1 ইঞ্চৰ পৰা 1.2 ইঞ্চ শ্লোপ থাকিব লাগে তেতিয়াহ'লে কি হয় আপোনাৰ যিখিনি শৌচ পেচাব হয় সেইখিনি আপোনাৰ ফ্লাছ কৰি দিলে ওলাই যাবলৈ সুবিধা হয় আৰু তাত জমা হৈ নাথাকে বা বেমাৰৰ বীজাণু মানে বৃদ্ধি হ'ব নোৱাৰে সেইটো কৰিব লাগে আৰু তেওঁলোকে যিখিনি খাদ্য দিয়ে খাদ্যখিনি সঠিকভাৱে দিব লাগে যিটো আমাৰ মেন্স বুলি কয় দানা দিয়া ঠাই দানাৰ পাত্ৰ তাত দিব লাগে আৰু যাতে খাদ্যখিনি নষ্ট নহয় সেইখিনিও মানে যত্ন ল'ব লাগে কিয়নো আমাৰ খাদ্য নষ্ট হ'লে আমাৰ খাদ্যৰ খৰচখিনি আচলতে গাখীৰ উৎপাদনত খাদ্যৰ পৰিমাণ যথেষ্ট খৰচ হয় খাদ্য কিনোতে সেইকাৰণে খাদ্যখিনি যথেষ্ট পৰিমাণে দিব লাগে আৰু তাৰ আমাৰ হাফৱাল দি বাকীখিনি মুকলিকৈ ৰাখিব পাৰে তেওঁলোকে মুকলিকৈ ৰাখিব পাৰে আৰু ইয়াত যিহেতু মহৰ অলপ উৎপাতটো বেছি আছে মহৰ পৰিমাণ বেছি আছে সেইকাৰণে তেওঁলোকে আঁঠুৱা দিব পাৰে চাৰিওফালে আঁঠুৱা দি মহ নোসোমোৱা কৰিব পাৰে তেতিয়া গৰুখিনি আৰামত থাকে আৰু মহে খালে গাখীৰৰ উৎপাদনো যথেষ্ট যেতিয়া অলপ গৰুখিনি অলপ উত্তেজিত হয় গাখীৰৰ উৎপাদনো কমি যায় সেইকাৰণে গৰুখিনি স্বাস্থ্যও ঠিকে থাকে আঁঠুৱা দিব পাৰে বৰক্ষেত্ৰী মৌজাৰ মোকালমোৱাৰ ক্ষুদিৰাম ডেকা এজন আদৰ্শ গোপালক হিচাপে প্ৰতিষ্ঠিত কেইবাবছৰো জাগিৰোড অঞ্চলত গোপাম ব্যৱসায়ৰ সৈতে জড়িত থাকি মোকালমোৱা নিজ বাসগৃহত এখন বিজ্ঞানসন্মত গোপাম স্থাপন কৰিছে য'ত পৰিষ্কাৰ পৰিচ্ছন্নতাক অধিক গুৰুত্ব দিয়ে আনকি নিবিড় পদ্ধতিত ৰখা গাইবোৰৰ খুৰা বা ঠেঙৰ গাঁঠিৰ ৰোগ ৰোধিবলৈ ৰাবাৰ মেট পৰ্যন্ত ব্যৱহাৰ কৰিছে এক সংগ্ৰামী জীৱনৰ পৰা অব্যাহতি লৈ গোপামেৰে প্ৰতিষ্ঠিত হোৱা ক্ষুদিৰাম ডেকাই এই আয়েৰে এটা পকী ঘৰ সজোৱাৰ উপৰিও সুন্দৰ জীৱন যাত্ৰা অব্যাহত ৰাখিছে
গোপালনৰ লগত জড়িত হোৱাৰ প্ৰসংগত খুৰিৰাম ডেকাই কয় এনেদৰে। আপুনি এই পশুপালন খণ্ডটোলৈ কিয় আহিল বা অন্য ব্যৱসায়ৰ কথা কিয় নাভাবিলে? ইয়াত লাভালাভটো বেছি আৰু নিজে মই প্ৰেক্টিকেলি 8 বছৰমান হেৰি কৰিছিলোঁ, এই মানে গাই গৰু পালনত জড়িত আছিল। পালন কৰিছিলোঁ। ক'ত আছিল এইটো? এইটো জাগিৰোডত আছিল মোৰ খুৰাৰ ঘৰত। খুৰাৰ পৰা মই ট্ৰেইনিংখিনি লৈছোঁ এইখিনি। আপুনি কেনেধৰণে আৰম্ভ কৰিলে? মই প্ৰথমতে এজনী হেৰি মাইকী কিনিছিলোঁ, তাৰ পৰা লাহে লাহে বাঢ়ি গৈছে আৰু বাঢ়ি যোৱাৰ পিছত ইনকামটো ভাল হৈছে। আৰম্ভণিতে কিমান গাখীৰ পাইছিল? আৰম্ভণিতে মই 20-30 লিটাৰ পাইছিলোঁ। তাৰপিছত এতিয়া মোৰ হেৰি 100 পাৰ হৈ গৈছে। যেতিয়া প্ৰতিজনী গাই গৰু ক্ষীৰতী থাকে তেতিয়া গাখীৰ উৎপাদন কিমান পায়? মোটামুটি 80-90 মান পোৱা যায়। 80-90 মান থাকে নহয়? তাৰপিছত গাভিন থাকে তাত। তাতে সেইবোৰ হেৰি দি পেলাই। আৰু কৃত্ৰিম প্ৰজননৰ ক্ষেত্ৰত কেনেধৰণে আপুনি সা সুবিধাটো পাইছে? মই এইটো ভেটেনেৰীৰ লগত যোগাযোগ কৰোঁ, তেওঁলোকে খবৰ দিয়াৰ পিছত পঠাই দিয়ে। এই যে আপুনি আপোনাৰ চাহিৱাল আছে বা এইটো আছে, এইটো আপুনি নিজে কৈ দিয়ে নে মোক এইটো চাহিৱালৰ বেজী লাগে? কেতিয়াবা কোৱা যায়, কেতিয়াবা তেখেতসকলে নিজে দিয়ে নহয়? গতিকে আপুনি এতিয়া যিকেইটাত আছে গোটেইকেইটাই আপোনাৰ মানে HF ক্ৰছ বা জাৰ্চি নে আন কিবা আছে? ক্ষীৰতীৰ ভিতৰত হেৰি অষ্ট্ৰেলিয়ান আছে দুজনী আৰু HF আছে 2জনী, 7জনী ক্ষীৰাও মই এতিয়া। চাহিৱাল নাই? চাহিৱাল এটা আছে নহয়? আপুনি এই যিটো গাখীৰ উৎপাদনৰ ক্ষেত্ৰত গাখীৰৰ গুণাগুণৰ ক্ষেত্ৰত কোনটো বেছি পাইছে বা কোনটো ভাল পাইছে? গাখীৰৰ গুণাগুণটো চাহিৱাল আৰু এই অষ্ট্ৰেলিয়ানৰ বেছি ভাল হয় না? এই উৎপাদিত গাখীৰখিনি আপুনি কেনেধৰণে বিক্ৰী কৰি আছে বা বিপণন কৰি আছে? আমাৰ ইয়াতে হোটেল এখন আছে, কাজিৰঙা হোটেল। হয়, সেই কাজিৰঙা হোটেলত গোটেইখিনি গাখীৰ লৈ যায়, তাত নিফালে চানা ফাটাই গাখীৰখিনি। প্ৰতি লিটাৰ গাখীৰত কিমান দাম পায় আপুনি ইয়াতে? মই 50 টকাকৈ পাওঁ। 50 টকাকৈ পাম। বাৰু দানাৰ ক্ষেত্ৰত আপুনি কি ধৰণৰ ব্যৱস্থা লৈছে? দানাটো মই এতিয়া হেৰি সিজা দানা খুৱাওঁ, মচুৰৰ দালি, মাহৰ দালি। সেইটো নিজাকৈ বনাই নে কি কি আনে? আপুনি কি কি দিয়ে এই যেতিয়া দানাটো বনাই, কি কি দিয়ে? মই প্ৰথম দিওঁ হেৰি কিষাণ দানাটো দিওঁ, তাৰ লগত চাপৰটো থাকে, তাৰপিছত মাটিমাহ, মচুৰৰ দালিটো সেইটো সিজাই পেলাই দিয়া যায়, আৰু বেচনটো থাকে মোৰ। সেইটো আপুনি মানে জাগিৰোডত যিখিনি শিকি আছে সেইমতে কৰি আছে, যিখিনি মানে কৰি আছে। বাকী ভেকচিনেশ্যনখিনি মোৰ ভেটেনেৰীৰ পৰা আহে, নিয়মীয়াকৈ দি যায়, পেলুৰ ঔষধো নিয়মীয়াকৈ দি যায়। এইটোৰ পিছত আপোনাৰ এটা কি অভিজ্ঞতা হৈছে যে আমাৰ যিবোৰ ল'ৰা এতিয়া আনএমপ্লয়ড হৈ আছে বা তেওঁলোকে এনেকৈ গাই গৰু, কিমানটা গাই গৰু পালন কৰিলে এজন যুৱকে তেওঁৰ পৰিয়ালটো চলাই থাকিব পাৰে? এইটো আপোনাৰ মই জনামতে 4জনী ভাল গৰু হ'লে 12জনীয়া পৰিয়াল এটা ভালকৈ চলে। 4জনী কামখিনি কিন্তু নিজে কৰিব লাগিব, আৰু আমি দেখিছোঁ আপুনি আপোনাৰ ফ্ল'ৰ মেনেজমেণ্ট, আপুনি এই যে পেডটো কিয় লগালে? পেডৰ হেৰিটো ধাৰণাটো ক'ৰ পৰা? মোৰ ধাৰণাটো তাৰমানে গৰুবিলাকে গাভিন গৰু থাকিলে কিছুমানে পিছল খাই পৰে, প্ৰথম কথা সেইটো, আৰু খুৰাটো দীঘল নহয়, আৰু খুৰাটো দীঘল নোহোৱাৰ কাৰণে এইটো বস্তু ভাল। আৰু অৰ্থাৎ গাঁঠি ফুলা তেনেকুৱা বেমাৰ চেমাৰ নহয়। এতিয়া মোৰ গোহালিত বেমাৰ নাই বা আপুনি কোনো ধৰণৰ মাষ্টাইটিছ এইবোৰ বা অহাৰ ফুলা বেমাৰো পোৱা নাই? সেইটো পাইছোঁ, সেইটো পোৱালি দিয়াৰ পিছতে হয়। এতিয়া এইটো মিল্ক ফিভাৰটো এজনী ৰৈছিলে, এতিয়া আপোনাৰ এতিয়া নাই, এতিয়া ঠিক চব ঠিক আছে। কেলছিয়াম আপুনি যথেষ্ট পৰিমাণে দিয়ে গাভিনীৰ সময়ত? গাভিনীৰ সময়ত দিওঁ, কেলছিয়াম দিম, আইৰণটো খুৱায়। আৰু যিটো ক'লোঁ যে সাধাৰণতে মাষ্টাইটিছ পোৱালি দিয়াৰ বা গাখীৰ খোৱাৰ প্ৰতি আমি সময়ত ব্যৱস্থা, এইটো ক্ষেত্ৰত আপুনি কি কৰে? ডিপিং কৰেনে? কিট ডিপিং কৰেনে? কিট ডিপিংটো অৰ্থাৎ বা আপুনি এণ্টিছেপ্টিক চলিউশ্যনত? মই তেনেকুৱা বস্তু ব্যৱহাৰ নকৰোঁ, মই বেছিভাগ তাৰমানে গৰম পানীৰে সেক দিওঁ, তাৰপিছত মেষ্টালে মলমটো দিওঁ। নহয়, যেতিয়া আপুনি সাধাৰণতে প্ৰতিবাৰ গাখীৰ খিৰোৱাত আপুনি কেনেধৰণে আপুনি গাখীৰ খিৰোৱাটো কৰে? খিৰোৱাটো মই হেৰি প্ৰথমতে বাঁহটো চাফা কৰি লওঁ, একদম চাফা কৰি লওঁ, আৰু চাফা কৰি লৈ তাত গৰম পানী চাপানী ধুই তেতিয়া মই পোৱালিটোক লগাই দিওঁ। পোৱালি দিয়াৰ পিছত পোৱালি খোৱাৰ পিছত যিখিনি বাঁহত গাখীৰ থাকে সেইখিনি মই উলিয়াই দিওঁ, গোটেইখিনি গাখীৰ। তাৰপিছত বাঁহটো হেৰি হৈ যায়, অলপ ফিকি থাকে, সেইখিনি বস্তু গৰম পানীৰে সেক দিলে, আৰু মেকচাল বুলি এটা বস্তু আছে, সেইটো বস্তু দি গৰম পানীত দি সেকি দিলে খুব আৰাম পায় গৰুটোৱে। বাৰু এতিয়া আপোনাৰ যিটো গাখীৰৰ আপোনাৰ বজাৰৰ কোনো চিন্তা নাই? এতিয়া মোৰ চিন্তা নাই, বজাৰৰ কাৰণে আপোনাৰ চিন্তা নাই, এটা নিয়মীয়াকৈ হৈ আছে, গাখীৰৰ এটা বজাৰ পাইছে। এতিয়া আপোনাৰ নেক্সট পৰিকল্পনাটো কি ভাবিছে আপুনি? মই এতিয়া ভাবিছোঁ, এতিয়া লাহে লাহে বাঢ়ি আছে গৰু, আৰু গোহালি ছোৱালী বনাব লাগিব। আৰু এই ঘাঁহটো আপুনি কেনেধৰণে? ঘাঁহটো মোৰ চৰত এইটো হেৰি চিটোৱা যায়, তাৰমানে মাকৈটো
আৰু কেতিয়াবা ভেটেনেৰীৰ পৰা হেৰি দিয়ে। আপুনি মাকৈ তাতে যিটো মাকৈটো আপুনি এইটো কিমান খেতিত কিমান বিঘাত মাটি কৰিছে? মই মোটামুটি 7 বিঘা 8 বিঘাত মাকৈ খেতিটো কৰোঁ। এতিয়া সেই ঘাঁহ আপুনি খুৱাই আছে? এতিয়া সেই ঘাঁহটো আৰু মাকৈখিনি আপুনি পিছত বিক্ৰী কৰিব, আপুনি দানাত ব্যৱহাৰ কৰিব পাৰে? সেইটো দানাত যোৱাবাৰ কৰিছিলোঁ, এইবাৰো কৰিম সেইটোৱে। সেইটো দানাত হেৰিত ব্যৱহাৰ কৰিব। গতিকে তাৰ কাৰণে আপোনাৰ উৎপাদন ব্যয়টোত যথেষ্ট মানে হেৰি হৈছে, খৰচো হয় আৰু সেইমতে খৰচটো পোৱাও যায়। যদি আপুনি যদি ঘাঁহখিনি নিজৰভাৱে দিয়ে তেতিয়াহ'লে যিটো কোম্পানীৰ যিটো দানা যিটো সেইটোতকৈ আপোনাৰ কমত হয়। অলপ কমত হয়, অলপ নহয় বহুত কমতে হয়। বহুত কমতে হয়। আৰু আপুনি যিখিনি গোবৰ, এই গোবৰখিনিৰ ক্ষেত্ৰত আপুনি কেঁচু সাৰ বনোৱাৰ কথা ভাবিছেনে? মই এইটো ভবা নাই তাৰমানে, এতিয়া জাগাও নাই তেনেকুৱা জাগা। মই খালতে পেলাই দিওঁ, খালটো মাৰি আছোঁ। তাত আপুনি কেঁচু সাৰৰ কথা আপুনি ভাবিব পাৰে? সেইটো পাৰোঁ, কিন্তু ঘটনা হৈছে কি মই সিমান ভালকৈ নাজানো, এইটো সম্পৰ্কত এইটো যদি আপুনি প্ৰশিক্ষণ লয় তেতিয়াহ'লে আপোনাৰ কেঁচু সাৰখিনি আপুনি কেঁচু যিটো আপুনি অকণমান কৃষি বিজ্ঞান কেন্দ্ৰৰ লগত যদি আপুনি যোগাযোগ কৰে নলবাৰীত, তেতিয়া আপোনাক শিকাই দিব আৰু তেতিয়া আপুনি কেঁচু সাৰৰ আপুনি কৰে, কাৰণ আপোনাৰ যিহেতু ঠাই কম, গতিকে আপুনি যদি সেই গোবৰখিনি যদি কেঁচু সাৰলৈকে আপুনি কৰে, আপোনাৰ এতিয়া যথেষ্ট হেৰিও আছে, আপুনি পাৰিব। গতিকে সেইটো আপোনাৰ এটা অতিৰিক্ত আয়ৰ হেৰি হ'ব। এতিয়া কথা হ'ল আপুনি বিভিন্ন সংগ্ৰামৰ মাজেৰে অহা, মই জনাত আপুনি বিভিন্ন সংগ্ৰামৰ মাজেৰে আহি আজি নিজে স্ব-নিৰ্বাচন হৈছে। আমি এতিয়া অৰ্থনৈতিক আন্দোলনৰ কথা কওঁ। গতিকে এই অৰ্থনৈতিক আন্দোলনৰ বাবে আমাৰ ল'ৰাসকলে কি কৰিব লাগিব, যিসকলে চাকৰিৰ পিছত এতিয়াও দৌৰি আছে, সেইসকলক আপুনি কি কয়? তেখেতসকলে চাকৰিৰ পিছত দৌৰিব নালাগে, শিক্ষাটো ভাল শিক্ষা চবেই লৈছে। শিক্ষাটো লৈ নিজে এনেকুৱা মই যেনেকুৱাকৈ কৰিছোঁ এনেকুৱাকৈ যদি তেওঁলোকে আৰম্ভ কৰে যদি, তেতিয়া খুব সুন্দৰ ইনকাম হ'ব। গতিকে অৰ্থাৎ আমাৰ নিজৰ ৰাজ্যতে আমি ভাল মানে খুব এতিয়া সুন্দৰ। আপুনি যিটো উৎপাদন বা আপুনি আয় কৰি আছে, এটা চৰকাৰী চাকৰিতকৈ ভাল ইনকাম আহি আছে। এই আয় টকাৰে আপুনি বাৰু কি কৰিলে এতিয়া কওকচোন? মই এতিয়া কি কৰিম, মোৰতো একেবাৰে অৱস্থা বেয়া আছিল। বেয়া থাকিলেও তাৰমানে মই ঘৰটোৱে বনাব পৰা নাছিলোঁ। যোৱাবাৰ মই 3.5 লাখ টকাৰে মই ঘৰটো বনাইছোঁ। এইখিনি এই লেট্ৰিন বাথৰুম বনালোঁ আৰু গৰু কেতিয়াবা বেমাৰ হ'লে কেতিয়াবা বিক্ৰীও কৰি দিব, আৰু সেই পইচাৰে গৰুৱে সোমাই দিছোঁ তাৰমানে। এনেকুৱা কৰি চলি আছোঁ আৰু ল'ৰা ছোৱালী পঢ়ি আছে। সিহঁতক ক'ত মানে পঢ়াইছে? ফ্লৰেন্সত পঢ়ি আছে, দুইজনকে পঢ়াইছে। গতিকে আপুনি সেইকাৰণে আন্তৰিকতাৰে আপুনি কামখিনি কৰি আছে। খুব সুন্দৰ। আৰু গতিকে আপোনাৰ যিটো আন্তৰিকতাই আপোনাক আয়ৰ পথটো দেখুৱাইছে। গতিকে আন এজন মানুহক হেৰি কৰাৰ দায়িত্ব দিয়াহেঁতেন আপুনি এইটো নাপালেহেঁতেন চাগে। এজন আছে আৰু আন এজন মানুহক আপুনি সংস্থাপন দিছে। সামগ্ৰিকভাৱে গ্ৰাম্য অৰ্থনীতিৰ বিকাশত পশুপালন খণ্ডই নীৰৱে এক গুৰুত্বপূৰ্ণ ভূমিকা লৈ আহিছে। সেয়ে পশুপালন বিভাগ, বেংক আদিৰ সময় সাপেক্ষ সহযোগিতাই শিক্ষিত যুৱকৰ স্বনিয়োজনত সহায়ক হ'ব পাৰে। প্ৰয়োজন মাথো ঐকান্তিক প্ৰচেষ্টা, ধৈৰ্য আৰু পৰিশ্ৰমৰ। ভাৰত চৰকাৰৰ প্ৰতিটো প্ৰয়াস কৃষকৰ প্ৰগতিত দি আছে এটা নতুন বিশ্বাস। দেশৰ কৃষকসকলৰ প্ৰতি সমৰ্পিত ভাৰত চৰকাৰে বিশেষকৈ উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষি অঞ্চলৰ বিকাশৰ বাবে নতুন প্ৰগতিশীল পদক্ষেপ লৈছে, যাৰ দ্বাৰা কৃষকসকলে দ্ৰুত গতিত উন্নতি কৰি আছে। কৃষি অঞ্চলৰ বিকাশৰ গতি অব্যাহত ৰাখি মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰত চৰকাৰে এক দূৰদৰ্শী নিৰ্ণয় লৈ দেশত ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ আৰম্ভণি কৰিছে, যাৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষকসকলৰ বিশেষ লাভ হ'ব। পুঁজিৰ বিনিয়োগত বৃদ্ধি পাব, খোৱা তেলৰ আমদানিৰ ওপৰত নিৰ্ভৰ কৰাটো কম হ'ব আৰু ৰোজগাৰৰ সুবিধা সৃষ্টি হ'ব। খোৱা তেলত আত্মনিৰ্ভৰশীলতাৰ বাবে এতিয়া ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ সংকল্প লোৱা হৈছে। নৰ্থ ইষ্ট আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জ এনেকুৱা অঞ্চল য'ত সহজে পামৰ খেতি কৰিব পৰা যায়। পাম অইলৰ উৎপাদন হ'ব পাৰে। এই মিছনৰ অধীনত অইল পামৰ অঞ্চল আৰু উৎপাদন বঢ়োৱাত জোৰ দিয়াৰ বাবে চৰকাৰে 11,000 কোটি টকাৰো অধিক সাহায্য ৰাখি নিৰ্ধাৰিত কৰিছে। মিছনৰ অধীনত চৰকাৰে অইল পামৰ খেতিৰ বাবে ৰোপণ আদিৰ সহায়ত বৃদ্ধি ঘটাই পূৰ্বতে পাবলগীয়া প্ৰতি হেক্টৰত 12,000 টকাৰ পৰা বঢ়াই প্ৰতি হেক্টৰত 29,000 টকা কৰি দিছে। পুলি ৰোপণ সামগ্ৰীৰ অভাৱ দূৰ কৰাৰ বাবে বীজৰ উৎপাদন কৰাৰ বাবে বাগিচাকো সাহায্য প্ৰদান কৰা হ'ব।
যাৰ অধীনত প্ৰতি হেক্টৰ ক্ষেত্ৰফলৰ অইল পামৰ উদ্যানৰ বাবে 1 কোটি আৰু নাৰ্চাৰী বিকাশৰ বাবে 50 লাখ টকাৰ ব্যৱস্থা আছে। 30 বছৰীয়া পুৰণা বাগিচাৰ পুনৰুদ্ধাৰৰ বাবে প্ৰতি পুলিত 250 টকাৰ এককালীন অনুদান দিয়া হ'ব। উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামানৰ বিশেষ সাহায্যৰ অধীনত তাৰ অঞ্চলৰ গাঁথনি, জলবায়ু আৰু অন্য পৰিস্থিতি অনুসৰি বিভিন্ন দিশত যেনে হাফ মুন টেৰেছত প্ৰতি হেক্টৰত 4,000 টকা, জেওৰা, বায়োফেন্সিং তথা লেণ্ড ক্লিয়াৰেন্সৰ বাবে প্ৰতি হেক্টৰত 7,000 টকা আৰু একত্ৰিত খেতিৰ বাবে প্ৰতি হেক্টৰত 10,000 টকাৰ ব্যৱস্থা আছে। প্ৰাৰম্ভিক 4 বছৰৰ সময়ত ৰক্ষণাবেক্ষণ আৰু অন্তৰ্ফচলৰ বাবে প্ৰতি হেক্টৰত 50,000 টকাৰ ব্যৱস্থা আছে। কৃষকৰ বাবে ৰোজগাৰৰ সুবিধা সৃষ্টি কৰা আৰু উদ্যোগসমূহক উদগনি জনোৱাৰ বাবে 5 মেট্ৰিক টন প্ৰতি ঘণ্টা ক্ষমতাযুক্ত নতুন পাম অইল মিছনৰ প্ৰতি গোটৰ বাবে 5 কোটি টকালৈকে অনুদানৰ ব্যৱস্থা আছে আৰু ক্ষমতাত বৃদ্ধি পালে অতিৰিক্ত ধনৰাশিৰো বিকল্প আছে। আমাৰ দৰে কৃষকৰ অইল পাম মিছনৰ পৰা বহুত আশা আছে। আমাৰ লাগিছে এই যোজনা আমাৰ বাবে লাভজনক হ'ব আৰু ইয়াৰ দ্বাৰা আমাৰ উপাৰ্জনো বাঢ়িব। অইল পামৰ কৃষকসকলে সতেজ ফলৰ থোক অৰ্থাৎ FFB উৎপাদন কৰে, যাৰ বৰ্তমান মূল্য আন্তঃৰাষ্ট্ৰীয় মূল্যত হোৱা উঠানামাৰ আধাৰত নিৰ্ণয় লোৱা হয়। প্ৰথমবাৰ কেন্দ্ৰীয় চৰকাৰে সতেজ ফলৰ থোকৰ মূল্যৰ বাবে কৃষকসকলক আশ্বাস দিছে। ইয়াক প্ৰকৃত মূল্য বা BP বুলি ক'ব পাৰি, অৰ্থাৎ কৃষকসকলৰ কোনো লোকচান হ'বলৈ দিয়া নহ'ব। এই ব্যৱস্থাৰ দ্বাৰা কৃষকসকলৰ বজাৰৰ মূল্য উঠানমাৰ পৰা সংৰক্ষণ প্ৰাপ্ত হ'ব। প্ৰকৃত মূল্য BP নিৰ্ধাৰণ কৰাৰ আৰম্ভণি 1 নৱেম্বৰৰ পৰা হ'ব আৰু অহা বৰ্ষৰ 31 অক্টোবৰলৈকে অব্যাহত থাকিব। ইয়াক অইল পাম বৰ্ষ বুলি কোৱা হ'ব। ইয়াৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জত খেতি বৰ ভাল হ'ব আৰু কৃষকসকলে আনন্দৰ হাঁহি মৰাৰ এটা নতুন কাৰণ পাব। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बहुत बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत को जानो। बात बहुत है काम की, कम लागत अधिक वरदान की, किसान भाइयों गांठ बांध लो। आज ही मिट्टी की जांच कराएं, राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में কৃষকসকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ লগতে শেহতীয়া প্ৰযুক্তি আৰু প্ৰয়োজনীয় আনুষংগিক দিশৰ বিষয়ে জানিবৰ বাবে চাবলৈ নাপাহৰিব কৃষি দৰ্শন। প্ৰচাৰিত হয় প্ৰতি সোমবাৰৰ পৰা শুকুৰবাৰলৈ সন্ধিয়া 5:30 বজাৰ পৰা 6 বজালৈ।